আপোনাৰ খুব ভাগৰ লাগে নেকি? খুব দুৰ্বল দুৰ্বল লাগে নেকি? আপোনাৰ হাত ভৰি জিনজিননি উঠে নেকি? মানে সংবেদন শূন্যতা হয় নেকি? ক'ৰবাত চিকুটিলে আপুনি গমেই নাপায়, দুখ নাপায়, এনেকুৱা হৈ যায় নেকি? আপুনি খুব পাহৰে নেকি? মানে স্মৃতিশক্তি কমি গৈছে নেকি? আপোনাৰ মূৰ ঘূৰাই নেকি? আপোনাৰ জিভাত কিবা গুটি হৈছে নেকি বা ছাল ছিঙিছে নেকি যে জ্বলা খাব নোৱাৰে? আপুনি খোজকাঢ়ি গ'লে দলং পলং লাগে নেকি? আপোনাৰ মূৰৰ চুলি সৰি সৰি পাতল হৈ গৈ আছে নেকি? কিবা সৰু সুৰা কথাত খুব খং উঠে নেকি? আপোনাৰ উহা চুটি হৈ আহে নেকি? অলপ কষ্টৰ কাম কৰিলে বুকুখন ধপধপাই নেকি? যদি এনেকুৱা লক্ষণবোৰ আপোনাৰ গাত দেখা দিয়ে তেতিয়াহ'লে আপুনি জানি লওক আপোনাৰ গাত ভিটামিন B12ৰ অভাৱ হৈছে। আপোনাৰ তেজত ভিটামিন B12 কমিছে। এতিয়া যদি আপোনাৰ ভিটামিন B12ৰ অভাৱ হৈছে তেতিয়াহ'লে এইটো আপুনি কেনেকৈ পূৰাব? আপুনি সেইটো পূৰাবলৈ হ'লে এজন ডক্তৰক দেখুৱাব লাগিব। ডক্তৰৰ পৰামৰ্শ মতে আপুনি ভিটামিন B12ৰ ছাপ্লিমেণ্ট খাব লাগিব। এতিয়া কথা হৈছে প্ৰথম আহকচোন জানো যে আমাৰ গাত ভিটামিন B12 কিমান থাকিব লাগে। আপুনি যদি ৰিপৰ্ট কৰে, ব্লাড টেষ্ট কৰে, তেতিয়াহ'লে আপোনাৰ ৰিপৰ্টত যদি আপোনাৰ 300ৰ পৰা 900 PG পাৰ ml ব্লাডত দেখা দিয়ে এই ভিটামিন B12, তেতিয়াহ'লে সেইটো আপোনাৰ নৰ্মেল, ঠিকেই আছে। আৰু যদি আপোনাৰ 200ৰ পৰা 300 PG পাৰ ml ব্লাডত এই ভিটামিন B12 পোৱা যায় তেতিয়াহ'লে সেইটো আপোনাৰ বৰ্ডাৰ লাইন। আৰু যদি আপোনাৰ 200তকৈ কম পোৱা যায় তেতিয়াহ'লে সেইটো আপোনাৰ ডিফিচিয়েঞ্চি, মানে আপোনাৰ অভাৱ আছে এই ভিটামিন B12ৰ। এতিয়া চাওক, ভিটামিন B12 আপুনি তেনেকৈ ছাপ্লিমেণ্ট ডক্তৰৰ পৰামৰ্শ লৈ পেলাই আপুনি বঢ়াব পাৰিব। আৰু এটা কথা নহয়, যদি আপুনি এইবোৰ লক্ষণ দেখা পায় তেতিয়াহ'লে আপুনি ৰিপৰ্ট নকৰাকৈ আপুনি কিছুমান খাদ্য খায়ো আপুনি ঘৰতেই এই ভিটামিন B12 গাত বঢ়াব পাৰিব। এতিয়া এই ভিটামিন B12 আমাৰ বডিত কি কাম কৰে আগত সেইটো জানি লওক। চাওক, ভিটামিন B12এ আমাৰ তেজ গঠন হোৱাত সহায় কৰে। এই ভিটামিন B12এ আপোনাৰ মগজুক সুস্থ ৰখাত সহায় কৰে। আমাৰ হাৰ্ডি যিটো কেলছিয়াম তৈয়াৰ হয় সেইটো হোৱাত সহায় কৰে এই ভিটামিন B12এ। এই ভিটামিন B12এ আপোনাৰ নাৰ্ভ ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখে বা নাৰ্ভ ছিষ্টেম ষ্ট্ৰং হোৱাত সহায় কৰে। এই ভিটামিন B12এ আপোনাৰ মানসিক চাপ কমাই ৰাখে। এই ভিটামিন B12এ আপোনাৰ শক্তিৰ যোগান ধৰে। চাওক, এই ভিটামিন B12ৰ কিমান কাম আমাৰ বডিত। বিশেষকৈ 40-45 বছৰ বয়সৰ পিছত এই ভিটামিন B12 আমাৰ গাত কমি আহে, মানে অভাৱ হৈ থাকে। এতিয়া এই ভিটামিন B12 আপুনি ঘৰত কেনেকৈ বঢ়াব, কি খাদ্য খাই বঢ়াব? চাওক, ভিটামিন B12 বিশেষকৈ কণী, চিকেন, মাছ, মানে সাগৰীয় কিছুমান মাছ আছে সেইবোৰতো পোৱা যায়, আমাৰ লোকেল যিবিলাক মাছ আছে সেইবোৰতো পোৱা যায়। তাৰ উপৰিও গাখীৰ আৰু গাখীৰ জাতীয় যিবিলাক খাদ্য আছে সেইবোৰত, আপোনাৰ মাংসত, আপোনাৰ মাছৰুমত, এইবোৰত ভিটামিন B12 বেছিকৈ থাকে। এতিয়া আপুনি এই ভিটামিন B12 বেছি থকা যিবোৰ খাদ্য সেইটো যদি আপুনি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে আপুনি তাতো পাই যাব। ভিটামিন B12 ৰিচ ফুড বুলি যদি লিখে পাই যাব। এতিয়া কথা হৈছে, এই যে মই খাদ্যখিনিৰ কথা ক'লোঁ, যিবোৰ খাদ্য খাই পেলাই আপুনি ভিটামিন B12 বঢ়াব পাৰিব, এতিয়া কথা এটা নহয়, 40-45 বছৰ বয়সৰ পিছত মাছ, মাংস, কণী, গাখীৰ এইবোৰ বহুতৰ পেটত হজম নহয়। আৰু এইবোৰ সেই বয়সত বেছিকৈ খাই গৈ থাকিলে হয়তো কলেষ্ট্ৰল বাঢ়িব, ট্ৰাইগ্লিচাৰাইড বাঢ়িব, ফলত BP হাই, হাৰ্টৰ সমস্যা, ব্ৰেইনৰ সমস্যা, লিভাৰৰ সমস্যা, পেনক্ৰিয়াছৰ সমস্যা এইবোৰো হৈ যাব পাৰে। আৰু যদি আপুনি খাই হজম কৰিব পাৰে আৰু তাৰ পৰা আপোনাৰ পেটে যদি সেই নিউট্ৰিশ্যনখিনি ল'ব পাৰে, ভাল কথা। যদি নোৱাৰে তেতিয়াহ'লে আপুনি কি কৰিব? নেচাৰেল যিবিলাক খাদ্য আছে তাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। এতিয়া চাওক, মই এটা কথা কৈ লৈছোঁ, গাখীৰত খুব বেছি ভিটামিন B12 থাকে। গাখীৰ আমি ক'ৰ পৰা পাইছোঁ? গাইৰ পৰা এই গাখীৰ আমি পাওঁ। এতিয়া কথা হৈছে, গায়ে এই গাখীৰত ভিটামিন B12 কেনেকৈ বনাইছে? কি খাইছে? ঘাঁহ খাইছে, সেউজীয়া পাত খাইছে। এতিয়া যদি আমি মাজৰ পৰা এই গাইজনীক বাদ দি দিওঁ আৰু যদি আমি ডাইৰেক্ট সেই সেউজীয়া শাক পাচলিৰ লগত মই সম্পৰ্ক গঢ়ি লওঁ তেতিয়াহ'লে আমি সেইবোৰ খাই দিলেতো আমাৰ গাত ভিটামিন B12 বাঢ়িব, হয় নে নহয়? গতিকে ভিটামিন B12 বঢ়াব হ'লে আমি সেউজীয়া শাক পাচলি দৈনিক খাই গৈ থাকিলে তাৰ পৰাও বাঢ়িব। এতিয়া কথা হৈছে যে আপুনি দৈনিক এই সেউজীয়া শাক পাচলি খাব কিমান? চাওক, এজন মানুহৰ ওজন অনুসৰি, ছাপ'জ আপুনি ধৰি লওক আপোনাৰ ওজন 50 কেজি, 50 পূৰণ 5 কিমান হৈ আছে? 250। এই 250 গ্ৰাম আপুনি সেউজীয়া শাক পাত এটা সাজত খোৱাটো
উচিত। অৰ্থাৎ এনেকৈ খালে আপোনাৰ গাত ভিটামিন B12 বাঢ়িব। এটা সাজত এই 250 গ্ৰাম, মানে ওজন অনুসৰি দেই। যদি আপোনাৰ ওজন বেছি আছে তেতিয়াহ'লে বেছি খাব লাগিব। গতিকে এনেকুৱা সেউজীয়া শাক পাচলি বা সেউজীয়া পাত খায়ো আমি আমাৰ গাত ভিটামিন B12 বঢ়াব পাৰি, য'ত আপুনি নেচাৰেল খাদ্যবোৰ খাই গৈ থাকিলে আপোনাৰ পেটৰ কোনো সমস্যা নহয়, অৰ্থাৎ আপোনাৰ কনষ্টিপেশ্যন নহয়। কাৰণ এইবিলাক চব ফাইবাৰযুক্ত খাদ্য। এইবোৰ খালে আমাৰ পেট ঠিক থাকিব, আমাৰ গেছ, এচিডিটি, ব্লটিং এইবোৰ কম হ'ব, ট্ৰাইগ্লিচাৰাইডছ, কলেষ্ট্ৰল এইবোৰ সমস্যা নহ'ব। ফলত আমাৰ লিভাৰটো সুস্থ থাকিব, আমাৰ পেনক্ৰিয়াছ সুস্থ থাকিব, আমাৰ হাই BP নহ'ব, আমাৰ হাৰ্ট সুস্থ হৈ থাকিব, হয় নে নহয়? এইফালেদি আমি ভিটামিন B12ও পাই আছোঁ আৰু আমাৰ বাকী অৰ্গেনবোৰো সুস্থ হৈ থাকিব। যদি আপুনি এনেকৈ খাই যাব পাৰে আপোনাৰ গাত ভিটামিন B12ৰ অভাৱ নিশ্চয় পূৰণ হ'ব।